গাইজ গুড ইভিনিং। যেহেতু আজি ভিডিঅ'টো বহুত বেলেগ হ'বলৈ গৈ আছে, কাৰণ কি মানে যোনবোৰ ল'ৰাই একেবাৰতে ফাৰ্ষ্ট এটেম্পতে মানে কি আছাম পুলিচৰ ভিতৰত জব ল'বলৈ বিচাৰে, চ' কি টিপছ ফ'ল' কৰিলে মানে আপোনালোকে ফাৰ্ষ্ট এটেম্পতে প্ৰথমবাৰ দিয়ে আপোনালোকে প্ৰথমতেই জব পাব, প্ৰথমবাৰতে জব পাব আৰু ছেকেণ্ডবাৰ ইণ্টাৰভিউ দিবলৈ দৰকাৰ নাই। চ' এই টিপছ আজি গোটেই টিপছখিনি দিয়া হ'ব। 100% মানে এইখিনি ফ'ল' কৰিলে আপোনালোকে চাকৰি পাব 100%। চ' A to Z আপোনালোকক টিপছ দিম। প্ৰথমবাৰ ইণ্টাৰভিউ যদি দিয়ে, প্ৰথমবাৰ ইণ্টাৰভিউতে আপোনালোকে আছাম পুলিচৰ জব পাব, বুজিছে নহয়। কি কৰিব লাগিব ফিজিকেলৰ পৰা ৰিটেনলৈকে লাষ্টলৈকে দিম। ভিডিঅ'টো যাৰ প্ৰথমবাৰতে ল'বলৈ মন আছে সি শেষলৈকে চাব, আৰু যদি যাৰ বিলিভ নাই সি শেষলৈকে নাচালেও হ'ব, স্কিপ কৰি কাটি দিলেও হ'ব। আৰু যাৰ যদি বিলিভ কৰে, যোনে মানে যদি মানে কি চাকৰি ফাৰ্ষ্ট এটেম্পতে ল'বলৈ যাৰ ইচ্ছা আছে, সি ভিডিঅ'টো শেষলৈকে চাব। যিহেতু গাইজ আপোনালোকৰ ইণ্টাৰভিউ নৱেম্বৰত হ'ব, মামাই কৈ আছে নৱেম্বৰত বুলি কৈ আছে, তেবোৰ আপোনালোকৰ নৱেম্বৰত হ'লেও আপোনালোকৰ ছেপ্টেম্বৰ মানত এডমিট ওলাই যাব, এডমিট কাৰ্ড যদি নৱেম্বৰত ইণ্টাৰভিউ হয় আপোনালোকৰ। যিহেতু সময়ো বেছি দিন নাই, আপোনালোকৰ এপ্ৰিল সোমালেই, এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ ছমাহ আপোনালোকে এই চাই থাকোঁতে আপোনালোকৰ ছমাহ হাতৰ পৰা উৰি যাব, আপোনালোকে গমেই নাপাব। ইণ্টাৰভিউ এডমিটো ওলাই যাব, আপোনালোকৰ ৰানিঙৰ ডেটো ওলাই যাব, বুজিছে নহয়। আৰু পিছত তেতিয়া ভাবিব টাইমটো ইমান লগতে জল্দি গুচি গ'ল। চ' এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব, যিহেতু কম্পিটিশ্যনো বহুত। চ' প্ৰথম আপোনালোকক এটা কথা কওঁ, প্ৰথম আপোনালোকে ৰানিঙত এতিয়া যিটো টাইম আছে, ৰানিঙত আপোনালোকে এতিয়াৰ পৰা কি কৰিব লাগিব গম পাইছেনে। প্ৰথমৰ পৰা এতিয়া বৰ্তমান আপোনালোকে ৰানিং ডেইলি হ'লেও বা সপ্তাহত 5 দিন বা 6 দিন, এদিন ৰেষ্ট দিয়ক লাগে শৰীৰটো, কিন্তু সপ্তাহত 5 দিন ডেইলি আপোনালোকে 3200 মিটাৰ নহয় তাতকৈ বেছি দৌৰি থাকক, নাই কমে 3500 মিটাৰমান দৌৰি থাকক, ৰেগুলাৰ প্ৰেক্টিছ কৰি থাকক, বুজিছে নহয়। 3500 মিটাৰমান ৰেগুলাৰ দৌৰিবই লাগিব, জোখতকৈ অকণ বেছি দৌৰিবই লাগিব, কাৰণ যিমান বেছি দৌৰি থ'ব তিমান আপোনালোকৰ 3200 মিটাৰলৈকে ষ্টেমিনাটো ফুল থাকে, গম পাইছে নহয়। তেতিয়া আপোনালোকে পিক আপ ল'ব পাৰে, গম পাইছে নহয়। লাষ্টৰ ৰানিঙত যেতিয়া হ'ব, ৰানিঙলৈকে আপোনালোকে পিক আপ ল'ব পাৰিব, অকণ যদি মানে কি বেছিকৈ লং ৰান কৰি ৰাখে, ৰানিংটো লং ৰানিং কৰে, বুজিছে নহয়। চ' এতিয়া বৰ্তমান আপোনালোকে এপাক দৌৰি থাকক, আৰু যেতিয়া আপোনালোকৰ সময় আহিব, বোলে এডমিট কাৰ্ড অহা সময় হৈছে তেনেকুৱা, বা এডমিট কাৰ্ডৰ নটিচ আহি গৈছে, তেতিয়া আপোনালোকে 2 টাইম দৌৰিব, বুজিছে নহয়। আপোনালোকে 100% কি ষ্টাইল আপোনালোকে ফ'ল' কৰি যাব, 100% জব পাব ৰিটেনলৈকে আপোনালোক শিকাই দিছোঁ। আপোনালোকে তাৰপিছত কৰিব কি, যেতিয়া এডমিট কাৰ্ড আহি যাব, এডমিট কাৰ্ডত আপোনালোকে 2 টাইম দৌৰিব, বুজিছে নহয়। 2 টাইম মেইন, 2 টাইম দৌৰিব, যিহেতু এতিয়া বৰ্তমান ৰানিঙৰ কম্পিটিশ্যন আছে, আৰু 2 টাইম দৌৰিব। আৰু যেতিয়া 2 টাইম দৌৰিব, এতিয়া প্ৰটিন নল'লেও হ'ব, যেতিয়া আপোনালোকে 2 টাইম দৌৰিব, কণী বুট আৰু লগতে যিটো মই এচিটিছ প্ৰটিনৰ কথা কৈছোঁ, মোৰ ডেছক্ৰিপশ্যন আছে, সেইটো লৈ ল'ব পাৰিলে, বুজিছে নহয়। সেই প্ৰটিনটো লৈ ল'ব, সেই প্ৰটিনটো লৈ আপোনালোকে 2 টাইম দৌৰিব, শৰীৰত কোনো কমজুৰি নহয়, মানে কমজুৰি ভাৱটো নহয়, বেছি দৌৰিলে যিহেতু কমজুৰি হৈ যায়, শৰীৰটো কমজুৰি নহয়। চ' সেই প্ৰটিনটো লৈ ল'ব, আপোনালোকক ক'লোঁ তেতিয়া 2 টাইম দৌৰিব। আৰু মেইন কথাটো আপোনালোকে গুৰুত্ব দিব লাগিব, কিহত গম পাইছে নহয়, লং জাম্প আৰু চিন আপ। এই কথাটো মনত ৰাখিব, লং জাম্প আৰু চিন আপত যোনে এক্সিলেণ্ট মাৰিব নোৱাৰে, তাৰ সি ৰানিঙত এক্সিলেণ্ট মাৰিও তাৰ লাভ নাই, কাট অফত সি আহিব নোৱাৰে, গম পাইছে নহয়। ৰানিঙত সি যিমানে এক্সিলেণ্ট নামাৰক কিয়, লং জাম্পত যদি সি 1 ফুটো কম মাৰি দিয়ে, তাৰ মানে বহুত লছ হৈ যাব, আৰু সেইটো কাট অফত তাৰ ফিজিকেলত নামেই নাহিব পাৰে। কথাটো কিয় কাৰণে ক'লোঁ, আপোনালোকৰ যিটো লং জাম্প থাকে, লং জাম্পত বহুত মাৰ্ক পায়, গম পাইছে নাই। ফুল লং জাম্পত আপোনালোকে মাৰ্ক উঠাব পাৰে, 20ৰ ভিতৰত 20 উঠাব পাৰে, চিন আপত 20ৰ ভিতৰত 20 উঠাব পাৰে, যিটো মানে কি ৰানিং নহয়, অনলি খালি জাপ এটা মাৰি, জাপ এটাত আপোনালোকে পূৰা যদি 20 ফুট মাৰি দিয়ে, আপোনালোকে ডাইৰেক্ট 20 মাৰ্কে পাই যায়, বুজিছে নহয়। যিহেতু এইটোত যদি আপোনালোকে 1 ফুটো কম মাৰি, এনেকুৱাখিনি মাৰ্ক কমি যায়, মানে আপোনালোকৰ ইমানখিনি মাৰ্ক কমি যায়, আপোনালোকৰ বহুত প্ৰব্লেম হৈ যায় ফিজিকেলৰ কাট অফত আহিবলৈ কাৰণে। সেইবাবে কৈছোঁ ৰানিং আৰু লং জাম্প আৰু কি বুলি কয়, চিন আপত মেইনলি ফ'কাছ হাইচ দিবই, মানে এক্সিলেণ্ট লাগিব। ৰানিঙত লাগে অকণমান চুলই হওক, এই দুটাত ফ'কাছ দিব, কাৰণ এইটো তাত যদি অকণমান এবাৰ কমি যোৱা বা 1 ফুট কমি যোৱা, বহুত মাৰ্ক মানে কমি যায়, বুজিছে নহয়, ডিক্ৰিজ কৰি দিয়ে। চ' এই দুটাত ফ'কাছ কৰিবই, লগতে ৰানিংটোতো ফ'কাছ কৰিব, মানে তিনিওটাতে পূৰা ফুল্লি ফ'কাছ কৰিব, বুজিছে নহয়। যিহেতু আপোনালোকে সকলোৱে গম পায়, এতিয়া কম্পিটিশ্যনৰ যুগ, এতিয়া সকলোৱে ৰানিঙৰ ওপৰতহে মানে ডিপেণ্ড কৰিব। চবেই লং জাম্পো এক্সিলেণ্ট মাৰে, আৰু কি বুলি কয় চিন আপো এক্সিলেণ্ট মাৰে, ডিপেণ্ডটো কৰে কি ৰানিঙত কোনে কম মাৰ্কত সোমাব পাৰিছে, তাৰ ওপৰত কাট অফ বনে, গম পাইছে নহয়। যিহেতু এতিয়া কম্পিটিশ্যন আপোনালোকে সকলোৱে গম পাইছে কিমান কম্পিটিশ্যন হ'বলৈ গৈ আছে ডেইলি। এতিয়া ইণ্টাৰভিউ নহওঁতেই গোটেই ফিল্ড ভৰি থাকে, আমাৰ যিকেইখন ফিল্ড আছে মানে। চ' আপোনালোকে গম পালে, এতিয়া ৰানিং 2 টাইম কৰিব সময়ত যেতিয়া এডমিট কাৰ্ড আহিব। আৰু এটা কথা দিওঁ, আপোনালোকে যেতিয়া ৰানিং কৰিবলৈ বা ইণ্টাৰভিউ হ'ব, তেতিয়া আপোনালোকে যোনটো ৰাউণ্ড হয়, ৰাউণ্ডটোত আপোনালোকে পূৰা চাইডে ঘূৰিব, বুজিছে নাই, বহলাই নদৌৰিব, পূৰা যিমান কিনাৰে দৌৰিব, তেতিয়া আপোনালোকৰ টাইমটো বহুত কমি যায়, বুজিছে নাই। আৰু যেতিয়া ৰানিঙলৈ আপোনালোকে ইণ্টাৰভিউলৈ যাওঁতে আপোনালোকে ফিল্ডখনত যোৱা আগমুহূৰ্তত ফিল্ডখনত অকণমান খালি ৱাৰ্ম আপ কৰি যাব, বা এনেই জাষ্ট লাহে এপাক দৌৰি যাব, লাহে এপাক বা দুপাক দৌৰিব, আপোনালোকৰ হাত ভৰি চলি যায়, বহুত মানে ধুনীয়াকৈ মানে ফ্ৰীনেছ হৈ যায় আপোনালোকে ৰানিঙৰ সময়ত, তেতিয়া ভাগৰ নালাগে, বা স্পীড দৌৰোতে অলপ প্ৰব্লেম নহয়। যিখিনি আমি কৰি থৈ গৈছোঁ, যিহেতু আমাৰ লগৰখিনিও কৰি থৈছে, বহুত আমি প্ৰুফ পাইছোঁ মানে, বুজিছে নহয়।
সেই কথাটো মনত ৰাখিব। এক্সাৰচাইজ মানে কি, যোৱা আগমুহূৰ্তত আপোনালোকে ডাইৰেক্ট তাত দৌৰিবলৈ নাযাব। অকণ আপোনালোকে নিজৰ ফিল্ডখনতে ইণ্টাৰভিউলৈ আজি আছে, তাৰ লাগে সোনকালে উঠি হ'লেও আপোনালোকে অকণমান ৱাৰ্ম আপ কৰি গোটেই ফিজিকেলিটো মানে এক্টিভ কৰি লৈ যাব। আৰু পাৰিলে গিটি লৈ যাব, গিটি জেপাক হয়, গিটি সৰু সৰু গিটি নহ'বা কিবা চাহনি কাঠি কিবা এনেকুৱা মানে 12ডাল জেপাক 12 পাক হ'লে 12ডাল লৈ যাব। এই কথাটো কেতিয়াও নাপাহৰিব, কাৰণ পাকটো ভুল হৈ যায় বুজিছে নহয় মানুহৰ। আপোনালোকে দৌৰি থাকোঁতে যেতিয়া ব্ৰেইনটো মানে কি ব্ৰেইনটো পূৰা হেৰি হৈ যায়, আপোনালোকে পাকটোৱে পাহৰি যায় সময়ত মানে বুজিছে নহয়। চ' সেইকাৰণে আপোনালোকে এই বস্তুটো নাপাহৰিব। আৰু এতিয়া আপোনালোকে ফিজিকেলটো কেনেকৈ কৰিব লাগিব এইখিনি আপোনালোকক টিপছটো দিলোঁ বুজিছে নহয়। লং জাম্পটো আপোনালোকে পাৰিলে প্ৰথম লাহে লাহে দৌৰিব, যেতিয়া ওচৰ পাব তেতিয়া পূৰা ফুল স্পীডত দি জাপ মাৰিবলৈ চেষ্টা কৰিব। ফিজিকেলি এইখিনি আপোনালোকক অলপ হ'লেও জ্ঞান মানে কি কৈছোঁ আৰু অলপ হ'লেও মই মোৰ ফালৰ পৰা এডভাইচ দিছোঁ, যিহেতু আপোনালোকে সেইখিনি কৰিলে 100% আপোনালোকে সফল হ'ব, মোৰ ফালৰ পৰা মই কৈ দিছোঁ। আৰু ছেকেণ্ড, এতিয়াতো ফিজিকেলত পাছ কৰিলে বা ৰিটেনত মানে কি ৰিটেনৰ কাৰণে নাম আহিলেতো আপুনি চাকৰি পাই নাযায়, হয়নে নহয়। তাৰপিছত আহিব ফিজিকেল পাছ কৰাৰ পিছত ৰিটেন আহি গ'ল। ৰিটেনৰ কাৰণে এতিয়া প্ৰিপেৰেশ্যন কেনেকৈ কৰিব, হয়নে নহয়। ৰিটেনৰ কাৰণে মেইন প্ৰিপেৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব জানেনে, জিকে কাৰণে, বিশেষকৈ জিকে কাৰণে কি কিতাপ পঢ়িব এই কথাটো মনত ৰাখিব। বেষ্ট কিতাপ দুখনেই দিম আপোনালোকক। প্ৰথমখন হ'ল আপোনালোকৰ অসম ইয়েৰ বুক, আৰু ছেকেণ্ডখন হ'ল নতুন জানানে, যিটো নতুন লেটেষ্ট ভাৰ্চন 2026-ৰ। এই দুখন কিতাপ ল'বলৈ কেতিয়াও নাপাহৰিব। এই দুখনত বহুত কমন পৰে, 100%ৰ ভিতৰত 90%ে আপোনালোকৰ এই দুখনৰ পৰা কুৱেশ্যন পৰিবই ফিক্স, যি কুৱেশ্যনে নহয় জিকে ক্ষেত্ৰত দেই। আৰু এই দুখন যদি কিতাপ কোনোবাই বিচাৰি পোৱা নাই, মই তলত দি থৈছোঁ, আপোনালোকে সেই তলৰ পৰা মোৰ ষ্ট'ৰৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰে বুজিছে নহয়। সেই দুখন কিতাপ ল'বই, লোৱাৰ বাহিৰেও আপোনালোকে কি কৰিব, তাৰ লগতে আপোনালোকে কৰিব লাগিব এনেকুৱা গাইড বুক, যিকোনো গাইড বুক 4-5খন লৈ ল'ব বুজিছে নহয়। 4-5খন বা 2খন ল'লেও গাইডবুক মানে ল'ব, মানে আপোনালোকে গম পাব কুৱেশ্যনবিলাক কেনেকুৱা টাইপৰ আহে বুজিছে নহয়। গাইড বুক বুজিলে নহয়, নতুন জানানে, আছাম ইয়েৰ বুক, গাইড বুক 2খন। তাৰপিছত আহিলে আপোনালোকৰ মেথছৰ কথা ক'ম। মেথছৰ মেইন আপোনালোকে মেথছ চাব হ'লে আপোনালোকে ইউটিউবৰ পৰা শিকিব। যিখিনি কুৱেশ্যন পেপাৰ আহে, কুৱেশ্যন পেপাৰ কিবা কিবি সকলোখিনি, যিহেতু আপোনালোকে আগৰ কুৱেশ্যনবিলাক চাই গম পাব মেথছবিলাক কেনেকুৱা আহে। যিহেতু মোৰ মেম্বাৰশ্বিপ ল'লে আপোনালোকে আগৰ কুৱেশ্যনবিলাক কেনেকুৱা আহে, কি আহে, এইবিলাক সকলোখিনি পাব। যিহেতু মোৰ মেম্বাৰশ্বিপত মই এইবিলাক দিয়া হৈ আছে, আপোনালোকে মেম্বাৰশ্বিপ জইন কৰিলে সকলোখিনি এনচাৰ পাব মানে বুজিছে নহয়। আপোনালোকে মোৰ মেম্বাৰশ্বিপটো পাৰিলে জইন কৰি ল'ব, যদি আপোনালোকে কেনেকুৱা টাইপৰ কুৱেশ্যন আহে জানিবলৈ মন যায়। চ' সেইটো কথা হ'ল। এতিয়া আপোনালোকে মেথছ চাব হ'লে আপোনালোকে ইউটিউবত চাব, আৰু কেনেকুৱা টাইপৰ আহিছে আগৰ পেপাৰবিলাকত সেইবিলাক চাই আপোনালোকে এনালাইচিছ কৰিব বুজিছে নহয়। চ' পেপাৰবিলাক কেনেকুৱা টাইপৰ কুৱেশ্যন আছে, বেছি হাৰ্ড নাহে মেথছ, আপোনালোকে ইজি আহে। আপোনালোকে খালি অলপমান টিপছবিলাক বুজি পাব লাগে, যেনেকৈ এভাৰেজ চাব লাগিব, পাৰ্চেণ্টেজ চাব লাগিব। সেইবিলাক সদায় 100% পৰে, এভাৰেজ, পাৰ্চেণ্টেজ, সৰু সুৰা এইবিলাক বেছি হাৰ্ডলৈ নাযায় গম পাইছে নহয়। বেছি একে হাৰ্ড লেভেললৈ নাযায়, যিহেতু কনষ্টেবল লেভেলৰ পষ্ট হয় বুজিছে নহয়। কনষ্টেবল লেভেলৰ পষ্টত আপোনালোকক গ্ৰেজুৱেট লেভেলৰ চাকৰি মেথছ দি নিদিয়ে, আৰু অলপমান ক্ৰিটিকেলি লগাই ৰিজনিং দিয়ে। তাৰপিছত ৰিজনিংখিনি আপোনালোকে ইউটিউবৰ পৰাই চাব, ৰিজনিং ইউটিউবৰ চাব, মেথছ ইউটিউবৰ পৰা চাব, তাৰপিছত বুকৰ পৰাও চাব। বুকৰ পৰা চাই টিপছবিলাক ফ'ল' কৰি নিজে কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত আৰু এটা কৰিব, আপোনালোকে হোৱাটছআপৰ গ্ৰুপ এটা খুলি ল'ব। হোৱাটছআপৰ গ্ৰুপ, টেলিগ্ৰামৰ গ্ৰুপ খুলি ল'ব, দুটা মেইন। হোৱাটছআপ টেলিগ্ৰামৰ গ্ৰুপ খুলি আপোনালোকে তাত ডিছকাশ্যন কৰিব, যিখিনি কেণ্ডিডেটে আপোনালোকে ৰানিং কৰি আছে বুজিছে নহয়। আৰু বেলেগলৈও কেতিয়াও আপোনালোকে হিংসা নকৰিব, সি পাৰিছে মই কিয় পৰা নাই। সকলোৱে মিলি সমানে আপোনালোকে প্ৰিপেৰেশ্যন চলাব ভালদৰে, ভাল তেতিয়া আপোনালোকে তাতকৈ ওপৰত হ'ব গম পাইছে নহয়। যিমানে ভাবিব ই বহুত পাৰে, এনেকুৱা লুকাই চুপি আপোনালোকে কাম কৰিলে আপুনি আগবাঢ়িব নোৱাৰিব। দেখুৱাই কৰি গোটেইখিনি আপোনালোকে ডিছকাশ্যন কৰিব, 100% আপোনালোকে বহুতখিনি মানে ইম্প্ৰুভ হ'ব পঢ়া শুনাৰ ক্ষেত্ৰত। ইটোৱে এইটো কুৱেশ্যন সুধিলে, সিটোৱে সিটো কুৱেশ্যন সুধিলে, হোৱাটছআপৰ গ্ৰুপ খুলি ল'ব, যে কুৱেশ্যন এইটো কিনচাৰ, কোনো আপুনি এটা সুধিলে তাক এটা, সি এটা সুধিলে, তেনেকুৱা আপোনালোকে ডিছকাশ্যন কৰিব। ডিছকাশ্যনৰ নিচিনা পাৱাৰফুল বস্তুৱে নাই বুজিছে নহয়। যেতিয়া গ্ৰুপ ডিছকাশ্যন কৰিব, আপোনালোকে যিটো কুৱেশ্যন হয় গোটেই কুৱেশ্যনটো মনত পায়। আৰু সন্ধিয়া টাইমত আপোনালোকে ওলাই কৰি আহিলেও গোটেই লগৰকেইটাই সৈতে, যে এইটো কুৱেশ্যন কি এনচাৰ কচোন, ইটোৱে এইটো সুধিব, সিটোৱে সিটো সুধিব বুজিছে নহয়। চ' এইটো কথা বুজি পালে গ্ৰুপ ডিছকাশ্যন মেইন বস্তু হৈ আহি পৰে। গ্ৰুপ ডিছকাশ্যন আপোনালোকে বহুত যিহেতু হেৰি কৰিব পাৰিব, কি বুলি কয়, মনত ৰাখিব পাৰিব, কুৱেশ্যনবিলাক পাহৰি নাযায়। থাৰ্ড টাইমত হ'ল টেলিগ্ৰামৰ গ্ৰুপ আছে, গ্ৰুপবিলাকত যাব, টেলিগ্ৰাম খুলি ল'ব, টেলিগ্ৰামটো লাগিবই। টেলিগ্ৰামৰ গ্ৰুপবিলাকত আপোনালোকৰ কি হ'ল, টেলিগ্ৰামৰ গ্ৰুপত আপোনালোকে কুইজ আহে বুজিছে নহয়। আছাম পুলিচ বুলি চাৰ্চ কৰি দিব টেলিগ্ৰামত, আছাম পুলিচৰ গ্ৰুপবিলাক হ'ব, গ্ৰুপত কুইজ আহে। কুইজবিলাক এনি টাইম নন ষ্টপ মোবাইলটো চালে আপোনালোকে খেলি থাকিব বুজিছে নহয়। আপোনালোকে চাব, যোনে নাজানে টেলিগ্ৰামত গৈ, যদি লিংকো লাগে মোৰ মেম্বাৰশ্বিপ ল'ব, মই লিংকবিলাকো দি দিম। চ' টেলিগ্ৰামত কুইজ খেলিব বুজিছে নহয়, বহুত ইম্প্ৰুভ হ'ব, আপোনালোকে 100% জব পাব বুজিছে নহয়। আৰু কাৰেণ্ট এফেয়াৰ্ছ চাবলৈ হ'লে আপোনালোকে অসম এনেকুৱা আছাম গভৰ্ণমেণ্ট বুলি কেনেকুৱা এটা ৱেবছাইট আছে, যিটো ফেচবুকত আছে, আপোনালোকে সেই বস্তুটো ফ'ল' কৰি ৰাখিব। আৰু কাৰেণ্টলি যিবিলাক ছিজন চলি আছে, কি হৈছে কি নহৈছে, এইবিলাক মনত ৰাখি থ'ব।
কাৰেণ্টলি বস্তুবিলাক মনত ৰাখি দিব। এতিয়া বৰ্তমান চলিত সময়ত কি চলি আছে, কি নচলিছে সেইবিলাক মনত ৰাখি থ'ব। আপোনালোকক মই ক'লোঁ নহয়, আপোনালোকক কোনো ৰখাব নোৱাৰে মাইকেল লালে ৰিটেন পাছ কৰাৰ ক্ষেত্ৰত, বুজিছে নহয়। চ' আপোনালোকে যদি বেছি জানিবলৈ বিচাৰে মোৰ মেম্বাৰশ্বিপটো ল'ব। আপোনালোকে যিহেতু মেম্বাৰশ্বিপ মই আপোনালোকৰ মেম্বাৰশ্বিপত আপোনালোকে জইন কৰিলে আপোনালোকে সকলোখিনি পাব। মোৰ লাইভত কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰে। চ' আপোনালোকক মোৰ এনেকুৱা এটা কনফিডেঞ্চ দি থৈছোঁ, আপোনালোকে মই এবাৰতে পাছ কৰাই দিম। যিখিনি সময় আহক এবাৰত আপোনালোকক পাছ কৰাই দিম। যিহেতু মোৰ যিখিনি আগতে মোৰ ইউটিউব চেনেলত চাইছিলে আপোনালোকক মই দেখুৱাই দিম, প্ৰুফ চাই লওক আপোনালোকে কিমানৰ মেছেজ আছে ইনষ্টাগ্ৰাম টেলিগ্ৰামত সকলোৱে পুলিচ ড্ৰেছ পিন্ধি আছে। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই পাব পাৰিলে মোৰ মেম্বাৰশ্বিপ ল'ব। মই আপোনালোকক আপডেট এনেকুৱা আপডেট দিম যিটো আপডেট আপোনালোকে হয়তো বেলেগ চেনেলে দিব নোৱাৰে, বুজিছে নহয়। আৰু কেনেকুৱা কুৱেশ্যন আহিব, কেনেকুৱা কি আহিব আপোনালোকক সকলোখিনি ফুল প্ৰুফে সহ দেখুৱাম। আপোনালোকে মানে ফাৰ্ষ্ট এটেম্পত ফাৰ্ষ্টতে ক্লিয়াৰ হৈ যাব, বুজিছে নহয়। ফাৰ্ষ্ট এটেম্প আপোনালোকে এক্সাম দিব, ফাৰ্ষ্টতে আপোনালোকৰ বোলে জবেই হৈ গৈছে আছাম পুলিচত, তেনেকুৱা টাইপৰ হ'ব, বুজিছে নহয়। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। আৰু প্ৰুফখিনিও চাই লওক, কিমান ল'ৰাই আগৰবাৰ চাকৰি পাইছে সেইখিনিও দেখুৱাই দিছোঁ। চ' ধন্যবাদ। মেম্বাৰশ্বিপটো জইন কৰিব পাৰিলে আপোনালোকে যদি বিশেষ কথা জানিবলগীয়া হয়। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।